যিজন হিমন্ত বিশ্ব শৰ্মা এটা সময়ত আপোনালোকে সকলোৱে জানে তেওঁ কৈছিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰিক্সাৱালা ঠেলাৱালায়ো চৰিয়াব সেই একেজন মানুহে এতিয়া তেওঁৰ মাত্ৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে তেওঁক ওলোটাই কি কৈছে যে ৰিক্সাৱালাবিলাকক তেওঁলোকক কষ্ট দিব লাগে তেওঁলোকক যদি 5 টকা ভাড়া হৈছে তেওঁলোকক 4 টকা দিব ইহঁতক কষ্ট দিব লাগে একেখিনি মানুহক তেওঁ ওচৰত আহিছিল এটা সময়ত এনেকুৱা অভব্য শব্দ কৈছিল যে মোদীক চৰিয়াব লাগে সেই একেখিনি ৰিক্সা চলোৱা মানুহৰ কথা লৈ পেলাই তেওঁ আজি আকৌ মিয়াৰ ৰাজনীতিটো কৰিছে গতিকে এই যে মানে হঠাৎ মানে কোনো আদৰ্শ স্থিতিহীন আদৰ্শ এটা মানুহে কেতিয়াবা হয় চিন্তা খলনি কৰে মানুহে ধৰ্মও খলনি কৰে কিন্তু এই যিটো মানে ব্যাপক সালসলনি এই গণ পৰিষদত থাকিল পাছত তেওঁ আপোনাৰ কংগ্ৰেছত থাকিল কংগ্ৰেছত আটাইতকৈ যিখিনি সময়ত তেওঁ ক্ষমতা খালী হৈ থাকিল তাৰ পৰা হঠাৎ আহি ইয়ালে আহিল এই প্ৰৱণতাটো কিন্তু নতুন নৱপ্ৰজন্মৰ কিন্তু যিসকল ৰাজনৈতিক ব্যক্তি বা যিসকল মানুহ ওলাই আহিছে নেতা পালি নেতা তেওঁলোকৰ মাজতো এইটো খুব প্ৰৱণতাটো দেখা পাওঁ